এখেতক মই ইমান সোনকালে এইখন পৃথিৱীৰ পৰা যাব বুলি মই কেতিয়াও ভবা নাছিলো। সেই ভয়ংকৰ ধুমুহাজাকে আহি পেলাই আমাৰ হাঁহি ফূৰ্তি ইমান মৰমেৰে ইমান ধুনীয়াকৈ চলি থকা ঘৰখন ভাঙি থৈ থান বান কৰি থৈ গুচি গ'ল। সেই ধুমুহাজাকে এখেতকো লৈ গুচি গ'ল হেৰৌ। যেন সপোন সপোন লাগে। এখেত নোহোৱা হোৱা আজি 2-3 মাহেই হ'ল। মনটো কিবা যেন মই ঘৰখনত বহুৱাবই পৰা নাই। যেন এনেকুৱা লাগে এখেতে কৰবাৰ পৰা আহি পেলাই মোক মাতিবহি, তেনেকুৱাৰ দৰেই লাগে। কিয় জানো মনটো মই ভালকৈ বহুৱাবই পৰা নাই। ঘৰৰ ৰেচন পাতিবিলাকো এদাই হৈছে। মই কি কৰিম বাৰু এতিয়া? ল'ৰা ছোৱালীহালকো স্কুলৰ ফিজ দিব লাগে, পঢ়ুৱাব লাগে, সিহঁতক ডাঙৰ মানুহ কৰিব লাগে। নহ'লে মোক আকৌ ডাঙৰ হৈ ক'ব নহয়, মা তইনো আমাক কিয় নপঢ়ুৱালি? সেইকাৰণে মই আজি আবেলি গাঁৱৰে মানুহ কেইঘৰমানত কাম কৰিবলৈ বিচাৰিবগৈ লাগিব। নহ'লে নহ'ব নহয়। আৰু কিছুমানে নিজৰ মতাত মানুহজন নেথাকিলে কিমান যে কথা শুনাই অ'। সঁচাকৈ দে, মানুহবোৰকো মানিছো, কিন্তু সেনেকৈ কথা শুনাই জানো? যেতিয়া যাৰ লগত যেনেকৈ হ'ব লাগে নহয় তেনেকৈ হ'ব। মই হেনো এখেতক মাৰিছো। আমাৰ গাঁৱৰ মানুহবিলাকে কয় মই হেনো কুলক্ষণী। আৰে তেখেতক মই মাৰিছো নেকি? সঁচাকৈ বৰ দুখ লাগে এনেকুৱা কথাবোৰ শুনিলে। এজনী বিধৱা মানুহক সহায় কৰক চাৰি মানুহে 2-এটা কথা উলিয়াবলৈহে চায়। মানুহজন থাকোঁতেনে দেখোন আমাক চবেই ভাল পাইছিলে। এতিয়া মানুহজন যোৱাৰে পৰা মই বোলে বেয়া, মই বেয়া নাৰী। মই জানো একমাত্ৰ ভগৱানে জানে মই কেনেকুৱা। সঁচাকৈ মানুহবোৰো যেন একেবাৰেই কি বুলিনো ক'ম আৰু আজিকালি মানুহক ধৰিবই নোৱাৰি। যাওঁ ভাতকেইটাকে ৰান্ধোগৈ, ইহঁতো স্কুলৰ পৰা পাবহি নহয়। মনটো কিবা দুখ দুখ লাগি আছে। কামতো মন চন নবহা হৈছে কিয় নেজানো আৰু। মা আজি তুমি মাংস বনাইছা নেকি? আমি ৰাস্তা পাই গুণ পাইছো, ইমান ধুনীয়া গোন্ধাই আছে। দাদাই কৈছে আজি মায়ে আমাৰ কাৰণে মাংস বনাইছে। ভণ্টি ব'ল আমি আজি ভাত দকচি খাম। বহুত দিন মানে দেউতা যোৱাৰ পৰা মাংস মাছ খোৱাই নাই। আজি ভালকৈ খাম। মা সৰহকৈ ভাত বনাইছানে নাই? ভালকৈ খাব লাগিব আকৌ। নাই অ' মাজনী, মইনো ক'ৰ পৰা মাংস আনি তহঁতক খুৱাম? হাতত ফুটা কৰি এটাও নাই। তাকে ভাবিছো জাননে, মই লোকৰ ঘৰত কাম কৰিবলৈ যাব লাগিব। তেতিয়া তহঁতে ভালকৈ খাবলৈ পাবি। দেউতাই যোৱাৰে পৰা তহঁতেও ভালকৈ ভাত এসাঁজ খোৱাই নাই অ'। তহঁতকো মই মাছ মাংস অকণমানো আনি দিব নোৱাৰা এনেকুৱা এজনী মাক অ'। আগতে দেউতা থাকোঁতেনে তেওঁ কাম বন কৰি মেলি যি কেইটকা পইচা পায় ঘৰলৈ সকলো বজাৰ কৰি আনে। তহঁতে তেতিয়া ভালকৈ উদৰ পূৰাই খাইছিলি। কিন্তু এতিয়া চাচোন মই ক'ৰ পৰা আনি দিম? আৰু মই লোকৰ ঘৰত কাম কৰিবলৈ যাব লাগিব, তেতিয়াহে পইচা পাম। কাইলৈৰ পৰা মই কাম কৰিবলৈ যাম দে। আজি ভাত সুদায়ে খাচোন। আজি দাইল চাইল আলু চালু একোৱেই নাই। মুঠতে ভাতকেইটা আৰু নিমখ অকণ দি পেলাই ভাতকেইটা খা। অ' মাজনী খাবিনে তেনেকৈ? মা তুমি দেখোন সদায় সদায় আমাক তেনেকৈয়ে ভাত খুওৱা। সঁচাকৈ ভাতবোৰ খাবলৈ মন নোযোৱা হ'ল। দেউতা নথকাৰে পৰা মানে এই ঘৰখনত মাছ মাংস এটা নোহোৱা হ'ল। তুমি আনিব নোৱাৰা নেকি? তুমি সদায় আমাক তেনেকৈ কোৱা যে কাইলৈ আনি খুৱামহি, পৰহিলৈ আনি খুৱামহি। সঁচাকৈ তুমি বৰ মিছা কথা কোৱা মা। সঁচা মানে কৈছো ন, বৰ খং উঠে। এনেকৈ সদায় সদায় বাৰু সুদা ভাতবোৰ খাব পাৰি নেকি? মাজনী তহঁত এতিয়া ডাঙৰ হৈছ, কথাবোৰ কিয় বুজি নেপাৱ বাৰু? মই কেনেকৈ ঘৰখন চলাই আছো মইহে জানো। লোকৰ ঘৰত কাম কৰিবলৈ যাব লাগিব এতিয়া। যি দেখিছো দেউতাৰে থৈ যোৱা সাঁচতীয়া পইচাৰে অতদিনে চলিলো, আৰু এতিয়া পইচাও নাইকিয়া হৈ গৈ আছে। ঘৰখনৰ ৰেচন পাতি কিমান লাগে তই জানো? চাউল কেইটাই কিমান দাম। আমাৰ লেখীয়া মানুহৰ বাবে সেই সুদা ভাতকেইটাই যথেষ্ট বুলি মই ভাবো। তহঁতে কিয় মাছ মাংসৰ কথা কৈ থাক? হ'ব দে, মই কৈছো নহয় আজি আবেলি মই কাম বিচাৰি যাম আৰু কাইলৈৰ পৰা কাম কৰিম। যেতিয়া কামৰ পইচা পাম তেতিয়া মই তহঁতক ভালকৈ খুৱাম আৰু ভালদৰে তহঁতক পিন্ধুৱাম মুৰুৱাম, হ'বনে? এতিয়া আজি এনেকৈ খাবি দেই মাজনী। বৰ তেনেকৈ কৈ নাথাকিবিচোন, মোৰো মনটো বৰ দুখ লাগে অ'। তহঁতে যদি তেনেকৈ কৈ থাক তহঁতৰ দেউতাৰ আত্মাই জানো শান্তি পাব? কিয় তেনেকৈ কওঁ মাজনী? হ'ব দে, এতিয়া নিমখ কণে আৰু ভাতকেইটাই খা। মই তহঁতক পাৰিলে কাইলৈৰ পৰা কামলৈ যাম নহয়, মই ভালকৈ খুৱাম দে। কমলাই লোকৰ ঘৰে ঘৰে কাম কৰিবলৈ গ'ল। এনেদৰে সিহঁতৰ দিনবোৰ অতিবাহিত হৈছে।
কমলাই লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি ল'ৰা ছোৱালীহালক ডাঙৰ দীঘল কৰাইছে। সিহঁতে মেট্ৰিক পাছ কৰি পেলাই মানে কলেজলৈ গৈছে। মা মানে তোমাৰ লগত কথা এটা আছিলে। কি কথানো বাবু, কচোন। মা পইচা এশ হ'ব নেকি? মানে আজি মোৰ লগৰ কেইটাক পাৰ্টি খুৱাব লাগিব। আৰু হেৰি মা, মই এইখন কলেজত নপঢ়োঁ বুলি কৈছিলোঁ নহয়, মই চহৰৰ কলেজতহে পঢ়িম বুলি কৈছিলোঁ। তুমি কিয় বাৰু নাম লগাই দিলা এইখন কলেজত? মই ভাল পোৱা নাই দেই মা, সঁচাকৈ কৈছোঁ। ইমান আৰু মানুহ দুখীয়া হ'ব নাপায় আৰু। টকাবিলাক কি কৰিছা কোৱাচোন? দেউতাই ইমান পইচা সাঁচি থৈ গৈছিলে নহয়, সেইবোৰ পইচা কি কৰিছা? বাবু, কিয়নো তেনেকৈ কৈছ? দেউতাৰে কি পইচা থৈ গৈছিলে তহঁতে জান? হা, দেউতাই সেই পইচা যিকেইটা থৈ গৈছিলে অত দিনে তহঁতক স্কুলৰ খৰচ পাতি, হা, ইটো খাওঁ সিটো খাওঁ আনি দিওঁ, আৰু ঘৰৰ ৰেচন পাতি আনিব লাগে, তেনেকৈয়ে পইচা কেইটা গুচি গৈছে। হা, পইচা বোলা বস্তুটো মানুহৰ হাতত নাথাকে নহয়, গম নেপাও নেকি? আৰু তহঁতে মোক পইচা সাঁচিছো বুলি কৈছ? হা, হেৰৌ, পইচা থকা হ'লে আজি মাৰে লোকৰ ঘৰে ঘৰে সেই কাম কৰিবলগীয়া নহ'লেহেঁতেন, লোকৰ ঘৰৰ সেই মেখেলা ধুবগৈ লগা নহ'লেহেঁতেন, বাচন ধুবগৈ লগা নহ'লেহেঁতেন। তহঁতৰ কাৰণে মই কিমান কৰিছোঁ, অথচ তহঁতে মোক বুজি নেপাওঁ। আজি দেউতাৰ নোহোৱাৰে পৰা মই এসাঁজ কাপোৰ লৰা নাই, যিকেইটা আছে সেইকেইটাকে ধুই মেলি পিন্ধি যাওঁ। তহঁতেই ভাল হ বুলি তহঁতৰ কাৰণেই মই ইমান কষ্ট কৰিছোঁ। তহঁতে দুখ নেপাওঁ বুলি কানি কাপোৰৰ পৰা আদি কৰি সকলো বস্তু আনি মেলি দিওঁ, তথাপিও তই মোক পইচা সাঁচিছোঁ বুলি কৈছ বাবু। ক'তনো বুজি পাবি মাৰক? যেতিয়া মাৰ এইখন পৃথিৱীৰ পৰা নোহোৱা হ'ব নহয়, তেতিয়াহে মাৰৰ মূল্য বুজি পাবি। তহঁতৰ বাবে মই লোকৰ ঘৰে ঘৰে কিমান কাম কৰিছোঁ তহঁতে জান? হা, মূৰৰ ঘাম মাটিত পেলাই হ'লেও মই কষ্ট কৰিছোঁ। হা, আৰু শুন, তই যে চহৰত পঢ়িবলৈ যাম বুলি কৈছ, চহৰত পঢ়াও পঢ়া আৰু ইয়াত পঢ়াও পঢ়া। তই চহৰত পঢ়িবলৈ গৈ এনেই মানুহক দেখুৱাই লাভ নাই, তই যদি ভালকৈ পঢ়া শুনা নকৰ। আৰু শুন, তই যদি ভালকৈ পঢ়া শুনা কৰ, ইয়াতেই ভাল মানুহ হবি। হা, তহঁতৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ ঘৰত মই কাম কৰিছোঁ। তহঁতৰ এডমিশ্যন তেতিয়াহে হৈছে। মই ছাৰক কৈছোঁ, ছাৰ, মই আপোনালোকৰ ঘৰৰ সমস্ত কাম বন কৰিম, মোৰ ল'ৰা ছোৱালীকেইটাক আপোনাৰ কলেজতে নাম লগাই দিয়ক। তেতিয়া তেখেতে নাম লগাই দিছে। আৰু তহঁতৰ যিমান কলেজৰ ফিজবিলাক হয়, মই তেওঁলোকৰ ঘৰত সেই কাম বন কৰি মেলি হ'লেও মই ধাৰ মাৰিব লাগিব। সেইবোৰ তহঁতে বুজি পাওঁ জানো? সেইবোৰ দেখিছ জানো? মাৰৰ দুখ কেতিয়াবা দেখিছ? হা, তেনেকৈ যে ক'বলৈ আহিছ? 100 টকা এটা আছে, লৈ যা, খালি ৰাতিলৈ চাউল পাত নাই আকৌ, সেইটোও মনত ৰাখিবি। মা, মাত্ৰ 100 টকা এটা তুমি দিব নোৱাৰানে? হে ভগৱান, এনেকুৱা দুখীয়া মানুহৰ ঘৰত জন্ম হোৱাতকৈ নোহোৱাই ভাল আৰু দেই। আজি মই লগৰ কেইটাৰ আগত কিমান লাজ পাম মইহে জানো। হ'ব বাবু, সেই 100 টকাটোৱে লৈ যা, মই কিবা এটা কৰিম। সঁচাও, বুজি নেপাই এই ল'ৰা ছোৱালীহালে কি যে হ'ব নহয়। এনেদৰে দিনবোৰ পাগৰিল, আৰু কমলাৰ ল'ৰা ছোৱালীহালো এতিয়া বহুত ডাঙৰ হ'লগৈ। কমলাই সিহঁতৰ বাবে এতিয়াও ঘৰে ঘৰে কাম কৰিবলৈ এৰা নাই, যাতে সিহঁতে কষ্ট নাপায় বুলি কমলাই দিন ৰাত একাকাৰ কৰি হ'লেও কষ্ট কৰিছে, আৰু সিহঁত চহৰলৈ পঢ়িবলৈ গ'ল। কমলাৰ কষ্ট অথলৈ নগ'লে। কমলাৰ পুতেকে নিজেই পঢ়ি শুনি এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিলে। সি এতিয়া বহুত ধনী হৈ গ'ল। চহৰৰ ভিতৰতে সি এতিয়া গুণী মানি ধনী ব্যক্তি। সঁচাকৈ আজি সেই সৰু কালৰ কথাবিলাকলৈ বৰ মনত পৰিছে। ইমানেই দুখীয়া আছিলোঁ, মই ভাবিবই পৰা নাছিলোঁ যে এদিন মই ইমান ডাঙৰ ব্যৱসায়ী হ'ম। এতিয়া চব ভগৱানেই সকলোৰ ফালৰ পৰা সকলো বস্তুৱেই দিছে। হয়, মানে মানুহে এনেই নকয় নহয়, একাল দুখ হ'লে একাল সুখ হয় বুলি। এতিয়া মই মাক আৰাম কৰিবলৈ দিব লাগিব। লোকৰ ঘৰে ঘৰে আৰু আমাৰ বাবে কাম কৰিব নালাগে। মা, দেউতা ঢুকুৱাৰ পৰা মায়ে মানে আমাৰ বাবে কিমান কষ্ট কৰিছে আমি দেখি আহিছোঁ নহয়। কিমান যে কষ্ট কৰিলেও লোকৰ ঘৰে ঘৰে কাম বন কৰি। এতিয়া মই মাক যিমান কেইদিন মা জীয়াই থাকে, মই মাক আৰাম কৰাম আৰু মাক সুখত ৰখাম। সেইটো মই প্ৰতিশ্ৰুতি লৈছোঁ। মই আজিয়েই গাঁৱৰ ঘৰলৈ গৈ পেলাই মাক আৰু ভণ্টিক লৈ আহিমগৈ। মা আৰু ভণ্টি চহৰত থাকিব, সিহঁতে বহুত ভাল পাব। মা, মই তোমালোকক মোৰ ওচৰলৈ নিবলৈ আহিছোঁ। ব'লা, তোমালোক আজিৰ পৰা মোৰ লগত থাকিবা। বাবু, তই আকৌ আমাক পাহৰিলি বুলিহে। মই যে সদায় ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, যাতে ল'ৰাটোক ভালে কুশলে ৰাখক।
হওক দে, মোৰ দুখবিলাকে সুখলৈ পৰিণত হৈছে। মই বহুত ভাল পাইছো অ। তই যে মানে ইমান ডাঙৰ এজন ব্যৱসায়ী হলি মই ভাবিবই পৰা নাছিলো। মই ভাবিছিলো আমাৰ দুখবোৰ সদায় এনেকৈয়ে যাব, কিন্তু নহয়, ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে অ বাবু, শুনিলে। আজি চাগে তোৰ দেউতা থকা হলে কিমান মানে কৈছো নহয়, শান্তি পালেহেঁতেন নহয়, কিমান সুখ পালেহেঁতেন। তোক মই ভাষাৰে বুজাব পৰা নাই অ বাবু। হওক দে, তেখেত য'তেই আছে তাৰ পৰাই তোক আশীৰ্বাদ কৰিব। হ'ব দে, তোৰ লগতেই থাকিম আৰু। এনেকৈয়ে বাবুৱে মাক আৰু ভৈনীয়েকক চহৰলৈ লৈ গ'ল। বাবু, মই এটা কথা ভাবিছো অ। ইয়ালৈ অহাৰে পৰা মই তোক কথাটো কম বুলি কবয়ে পৰা নাই। হেৰি নহয়, তোৰ এতিয়া মানে চাকৰিও হ'ল, তোৰ বয়সো হৈছে, তই এতিয়া বিয়া পাতিব লাগে। পিছে তই ছোৱালী কৰবাত চাই থৈছ নি? যদি চোৱা নাই, আমি ছোৱালী চাবলৈ মানে সাজু হওঁ নে নহওঁ সেই কথাটোকে তোক সুধিবলৈ মই ৰৈ আছিলো অ। মা, মানে মই তেনেকৈ ছোৱালী চোৱা নাই। যদি তোমালোকৰ চকুত কোনোবা আছে তেতিয়াহ'লে মই সেইজনীয়ে বিয়া পাতিম দিয়া। হ'ব দে তেতিয়াহ'লে, মই এই গণকৰ লগত কথা পাতিব লাগিব আৰু তোক বিয়াখন অতি শীঘ্ৰে পাতি দিব লাগিব। তোৰ বিয়াৰ দুদিনমানৰ পাছতেই তোৰ ভণ্টিকো বিয়া দিব লাগিব। হ'ব দিয়া মা, তুমি যি ভাল দেখা। মাকে চহৰৰ ছোৱালী এজনীকে চাই পেলাই বাবুলৈ বিয়া পাতিলে আৰু ধুমধামেৰে বাবুৰ বিয়া হৈ গ'ল। এনেকৈ 4-5 মাহ পাৰ হ'ল। এদিনৰ কথা। বাবু, মই মানে বোৱাৰীক আৰু তোক কথা এটা ক'বলগীয়া আছিলে অ। বোৱাৰী কলৈ গ'ল? মা, তাই বাথৰুমলৈ গৈছে। কি কথা কোৱাচোন? বাবু, এই ভৈনীয়েৰলৈ ল'ৰা এটা ওলাইছে। এই গাঁৱৰে ল'ৰা, বৰ ভাল ল'ৰা অ। তাইও পচন্দ কৰে। সেইকাৰণে মই ভাবিছো আমি গৈ পেলাই ল'ৰাটো ঘৰখন চাই মেলি আহোঁগে নেকি। হয় নেকি? হ'ব দিয়া তেতিয়াহ'লে, তুমি যি ভাল দেখিছা সেইটোৱেই হ'ব। এনেকৈ পিতেক বোৱাৰীয়েক আৰু মাক গৈ পেলাই ভৈনীয়েকৰ কাৰণে আৰু জীয়েকৰ কাৰণে ল'ৰা চালেগৈ গাঁৱত। ল'ৰাটো দেখাই শুনাই ভদ্ৰ, নম্ৰ, সকলো ফালৰ পৰাই ঠিকেই আছে আৰু তালৈ বিয়া দিম বুলি মাকহঁতে ঠিক কৰিলে। বৌ, মই তোমাক বেছিদিন লগেই নেপালো। চোৱাচোন, ভগৱানৰো যে কি লীলা। তুমি এইখন ঘৰলৈ আহিলা আৰু মই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। মই তোমালোকক এৰি যাবলৈ মোৰ মনেই যোৱা নাই অ বৌ। তোমাক মই পোৱাও বেছি দিন হোৱা নাই। তোমাৰ মৰম মই পাইছিলোহে। চোৱাচোন, মই এইখন ঘৰৰ পৰা যাবই লগা হ'ল। আৰে আকৰিজনী, একো নহয় দিয়া। এইবোৰ আমাৰ মাইকী মানুহৰ কপালতে লিখা আছে অ। যেতিয়া বিয়া নামিব তেতিয়া হ'বই আৰু। কিনো কৰিবা, ময়ো তোমাক পোৱা বেছি দিন নহ'লেই। তোমালৈ মোৰ মনতেই পৰি থাকিব। মোৰ ভণ্টি নাই যে, তোমাক মই নিজৰ ভণ্টিৰ দৰেই মৰম কৰিছিলোঁ। কিন্তু এতিয়া চোৱাচোন, সঁচাকৈ ভগৱানে যে আমাৰ দুজনী সুখকণ বেছি দিনলৈ নথলেই। হ'ব দিয়া, তুমি মাজে মধ্যে আহিয়ে থাকিবা নহয়। ময়ো তোমালোকৰ ঘৰলৈ গৈ থাকিম। সেইবিলাক আৰু কি ক'বা, কপালৰে লিখনো মাইকী মানুহৰ। বৌ, সজানিতে যদি তোমাক মই কেতিয়াবা কিবা কৈছিলো তুমি মোক ক্ষমা কৰি দিবা। ধেই তাকৰিজনী, তুমিনো মোক কেতিয়া কি ক'লা অ? হ'ব দিয়া, একো নাই। আৰু এতিয়া তুমি দুখ কৰি নাথাকিবাচোন। এনেকৈ কন্দা কটা কৰি থাকিলে বিয়া দিনালৈ দেখোন তোমাৰ চকু খহি কিবা হৈ যাবগৈ। হ'ব দিয়া, এতিয়াই পৰা দুখ কৰি নাথাকিবা। আৰু চোৱা, মা আৰু দাদাৰ মুখলৈ চাবা। তুমি এনেকৈ কন্দা কটা কৰি থাকিলে তেওঁলোকৰ কি অৱস্থা হ'ব কোৱাচোন? আমাৰ মৰমৰ ভণ্টিজনী আমি উলিয়াই দিব লাগিব। দুখ লাগিছে, কিন্তু কি কৰিবা কোৱা? হ'ব দিয়া, তুমি দুখ কৰি নাথাকিবা। আজি আমি দুইজনী মানে আবেলি বজাৰলৈ ওলাই যাম, হ'ব? বৌ, ঠিক আছে। জুনৰ বিয়া হৈ গ'ল। জুনে বহুত দুখ কৰিছে, কাৰণ নবৌয়েকক দুদিনমানৰ কাৰণেহে পালে। তাই নবৌয়েকজনী বহুত মৰমীয়াল। চহৰৰ হ'ব পাৰে, কিন্তু বহুত মৰমীয়াল ছোৱালী, বহুত ভাল ছোৱালী তাই। আই, বিজয়ী মানুহ যদিয়ে দেখোন একেবাৰে ডিঙিয়ে, কাণে, হাতে, ভৰিয়ে গোটেই সোণৰ বস্তুৱেই পিন্ধি থাকে। আৰু মই আজিলৈকে সোণৰ বস্তু এটাও ল'ব পৰা নাই। মই এইবিলাক পিন্ধাম আই, কাপোৰ চোৱা একেবাৰে। বেটিয়ে দেখোন ঢেৰ বস্তু আনিছে ঘৰৰ পৰা। কিয়নো নানিব? তাই ককায়েক এজন চহৰৰ ইমান ডাঙৰ ব্যৱসায়। কিয় নানিব? তাইক মই এটা বুদ্ধি পাঙি পেলাই মই কিবা এটা কৰিব লাগিব। নহ'লে এইখন ঘৰতেই গোটেই হস্তক্ষেপ কৰি ল'ব কৰিব। ময়ো সোধা নহয়। এই মোৰ ওচৰলৈ যেতিয়াই আহিব
তেতিয়াই মই এই বুদ্ধি কৰি পেলাই কি কৰোঁ চাই থাকক আপোনালোকে। বৌ, মই এতিয়া কি বনাম আপোনাক মই সুধিবলৈ আহিছিলোঁ। হয় নেকি? ৰ'বা বনাবা। পিছে মানে জোন, তোমাক মই এটা কথা ক'বলগীয়া আছে নহয়। মানে হেৰি নহয়, আমাৰ ঘৰত যে কাম কৰা মানুহজনী বৰ এটা ঠিক নহয় আকৌ। তাইৰ হাতটো বৰ লয় জানানে। আৰু চোৱা, আমাৰ এইখিনিত কেইবা ঘৰতো ইমান চোৰ হৈছে। তুমি এই সোণৰ বস্তুবিলাক কিয় পিন্ধি থাকিব লাগে বাৰু হা? মই দেখিছা নাই কেনেকৈ থাকো। তেনেকৈ থাকিবা আকৌ। এই সোণৰ বস্তুবোৰ ঘৰতে পিন্ধি থাকিলে চোৰে সকাহ পাব। আৰু এই ঘৰত কাম কৰা জনীও চাবা আকৌ দেই। চোৱা, তুমি আকৌ হেৰি নতুন নহয়, তুমি এইবোৰ কথা একো বুজি নোপোৱা নহয়। তুমি যিমান যত সোণৰ বস্তু তোমাৰ আছে চব মোৰ হাতত জমা কৰি থবা। নহ'লে তোমাক আকৌ ফুচুলাই মেলি কেনেকৈ কোনে লৈ যায় ঠিকেই নাই দেই। তুমি মোৰ হাতত সেইবিলাক চব আজিয়ে জমা দিবা। হয় নেকি বৌ? হ'ব দিয়ক, মই তেতিয়াহ'লে আপোনাক সকলো বস্তু আপোনাৰ হাততেই জমা দিম। মোৰ হ'লে বৰ ভয় লাগে পাই এইবোৰ। সেইকাৰণেহে কৈছো। মই আকৌ তোমাক মোৰ নিজৰ ভন্টি বুলি ভাবিহে কৈছো আকৌ দেই। পাছত আকৌ তুমি মোক নফচাবা কিন্তু। হ'ব বৌ, সেইটো মই বুজি পাইছো। আপুনিতো মোক নিজৰ নোহোৱা হ'লে এইবোৰনো কথা কিয় ক'লেহেঁতেন? যদি আপুনি মোৰ নিজৰ নহ'লেহেঁতেন এইটোহে ভাবিলেহেঁতেন তাই গহনা পাতি নিলে নিয়ক, মোৰনো কি দৰকাৰ। আপুনি যে আকৌ মোক বুজি পাইছে সেইটোৱে বহুত। বৌ, মই আপোনাক অকণমান পাছতে সকলোখিনি বস্তু দি দিম বাৰু। সাগৰীয়ে ক'বই নোৱাৰিলে তাইক যে মই মিছাকে এইবোৰ কথা শুনালো। সঁচাকৈ এইজনী বৰ বুদ্ধু ছোৱালী। এইজনীয়ে একেবাৰে ইমান ধুনীয়া কাপোৰ পিন্ধিছে। ঘৰতে এনেকে কোনোবাই কাপোৰ পিন্ধে নেকি বাৰু? আহ মোৰ ওচৰলৈ, এসেকা দি আছো তোক মই। এয়া হৈছে জোনৰ নবৌৱেক। জোনৰ নবৌৱেকে জোনক ইমানখিনি সোণৰ বস্তু পিন্ধা দেখি তাই এই হিংসাতে থাকিব নোৱাৰা হ'ল আৰু জোনৰ পৰা গোটেই সোণৰ বস্তুখিনি তাই হাতলৈ লৈ ল'লে আৰু ঘৰত কাম কৰা মানুহজনীকো কামলৈ আহিব নালাগে বুলি ঘৰলৈ পঠাই দিলে। বৌ, আজি কাম কৰা মানুহজনী নাহে নেকি বাৰু? গোটেই ঘৰৰ বাচন বৰ্তন কাপোৰ কানি সকলোখিনি লেতেৰা হৈ আছে, ঘৰটোও লেতেৰা হৈ আছে। তেওঁ নাহিব নেকি? ফোন নাম্বাৰ আছে যদি কল এটা কৰি চাওকচোন। মানে হেৰি, মই তাইক আহিবলৈ হাক দিলো আৰু। মানে এতিয়া তুমিও আহিলা ঘৰখনলৈ, ময়ো আছো যেতিয়া দুইজনীয়ে মিলা প্ৰীতিৰে কামবোৰ কৰিম আৰু সেইদে বুলি তাইক আহিবলৈ হাক দিলো। এনেই অযথা মানে আৰু পইচা খৰচ কৰি থাকিবলৈ কি দৰকাৰ নহয় জানো? সেইকাৰণেও আৰু এটা কথা নহয়, তুমি যে ইমান ধুনীয়া কাপোৰযোৰ পিন্ধিছা, ঘৰত এনেকুৱা কাপোৰ পিন্ধি নাথাকে নহয়। যোৱা, এতিয়া বেয়া কাপোৰ এযোৰ পিন্ধি পেলাই সেই বাচন বৰ্তন কাপোৰ কানি ঘৰখন গোটেইখন চাফা কৰা। মোৰ আজি একেবাৰে গাটো ভাল নাই জানানে। আৰু ৰন্ধা বঢ়াখিনি তুমিয়ে কৰিবা, পাৰিবা নহয়? হ'ব দিয়ক বৌ, আপোনাৰ গাটো ভাল নাই যদি আপুনি অকণমান ৰেষ্ট লওক। মই পাৰিম বৌ, মই যাওঁ দিয়ক, মই কৰিমগৈ। একেবাৰে সহজ সৰল ছোৱালী দেই। মইতো এইদৰেই এইখন ঘৰত শাস্তি দিম। মই মানুহজনীক জানি শুনি এইখন ঘৰৰ পৰা পঠিয়াইছো। মোৰ মানুহজনে এইখন ঘৰলৈ পইচা পাতি সকলো বজাৰ চজাৰ কৰি আনিব আৰু তহঁত দুটাই উদৰ পুৰাই খাবি। সেইটো কথা নহ'ব নহয়। আগতে ভাইটি আছিলে বেলেগ কথা, এতিয়া তাৰ লগত তয়ো যোগ খালি নহয়। সেইকাৰণে কেনেকৈ সেই পইচাবিলাক ধাৰ মাৰিম, এনেদৰেই মাৰিব লাগিব। তোক এইখন ঘৰত মই এজনী কাম কৰা বাই বনাই পেলাম, চাই থাক তই। এনেদৰেই সদায় সদায় ডাঙৰ নবৌৱেকে বাহানা বনাই বনাই জোনৰ সৈতে ঘৰৰ সকলো কাম বন কৰায় আৰু জোনক কৈ দিলে যে মই আজিৰ পৰা কাম বন নকৰোঁ, তই এইখন ঘৰৰ সকলো কাম বন কৰিব লাগিব যদি এইখন ঘৰত থাকিবলৈ ইচ্ছা কৰ। মোৰ মানুহজনে ঘটি আনিছে আৰু তহঁত দুটাই খাই আছ। তোৰ মানুহজনেতো একোৱেই নকৰে। এইদে বুলি ডাঙৰ নবৌৱেকে তাইক কথা শুনালে আৰু সেইদিনা তাইক কান্দি কান্দি মানে তাই বিজয়ক ক'বলৈ ধৰিলে, বিজয়, তুমি বোলে একো নকৰা হয় নেকি? আৰে, এইবোৰ কথা তোমাক কোনে ক'লে? আৰু এইবোৰ কোনে কৈছে তোমাক মই একো নকৰো বুলি? আজি ডাঙৰ বৌয়ে মোক কৈছে বোলে
তহঁতে বোলে এইখন ঘৰত অকল তহঁত দুটাই খাই আছ। দাদাইৰে ঘটি আনিছে, তহঁত দুটাই পুৰা খাইছ। আগতে ভাইটি অকলে আছিলে, এতিয়া তয়ো বোলে তেটো তুলবি ললি। আৰু কি জানানে, এইখন ঘৰত কাম কৰা মানুহজনীক বৈ আহিবলৈ বন্ধ কৰি দিলে। যিদিনা শনিৰ পৰা এইখন ঘৰলৈ মই আহিছো, আৰু মানুহজনীও নহা হ'ল। ঘৰৰ সমস্ত কাম মই কৰিব লাগে। আমি হেনো খাই বৈ যে আছো, সেই ধাৰ বৈয়ে পূৰণ কৰিছে মোৰ হতুৱাই কাম বন কৰাই। তেওঁ ঘৰখনৰ একো এটা কাম বন নকৰে, গা বেয়া বুলি এনেই শুই বহি থাকে। মিছাকে তেওঁ মোবাইল চাই থাকে, টিভি চাই থাকে, এইবোৰ সকলো কৰি থাকে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল ময়ে কাম কৰি থাকো এজনী বাই হিচাপত। তুমি মোক এইখন ঘৰলৈ তোমাৰ পত্নী কৰি আনিছিলা, নে এইখন ঘৰলৈ মোক কাম কৰা মানুহ হিচাপত আনিছিলা? হা? কি বৌয়ে তোমাক তেনেকৈ কৈছে? মই বিশ্বাস কৰিব পৰা নাই বৌয়ে যে তোমাক তেনেকৈ কব। ৰবা, মই বৌক বাৰু সুধিম। এনেকৈ এদিন দুদিন কৈ বছৰ পাৰ হৈ গ'ল। বিজয় আজিলৈকে নবৈ ককায়েকক একোৱেই নুসুধিলে। আন এদিনৰ কথা, আকৌ এদিন যোনে বিজয়ক এইবোৰ কথা আকৌ ক'লে। তেতিয়া বিজয়ক খং উঠি পেলাই ককায়েক নবৈকক এইবোৰ ক'বলৈ গ'ল। দাদা, এইবোৰ বৌয়ে বাৰু কিয় কৰিব লাগে জোনৰ লগত? কোৱাচোন, জোনৰ মানে বৌৰ শত্ৰুতা জোনৰ লগত কিয়? হা? জোন হেনো এইখন ঘৰলৈ অহাৰ দুদিনমানৰ পাছতেই বাইজনীক এইখন ঘৰলৈ আহিবলৈ বৌয়ে মানা কৰি দিলে। আমি আকৌ এইবোৰ গমেই নাপাওঁ। এতিয়া জোনে মোৰ আগত ক'লতহে মই গম পাইছো। বৌয়ে এনেকুৱা কৰিব নালাগিছিলে। আৰু বৌয়ে হেনো দিনৰ দিনটো মোবাইল টিভি এইবোৰে চাই থাকে, ঘৰৰ একো এটা কাম বন নকৰে। জোনে সকলো ঘৰৰ কাম বন কৰে। এনেকুৱা হলে কেনেকৈ হব কোৱাচোন? ঘৰখন এনেকৈ জানো চলিব? ঠিকেই কৰিছে বৌৰে, কাম কৰা বাইজনীক পঠিয়াই দিছে। অযথা এনেই পইচা কেইটাহে গৈ আছিলে। এতিয়া যেনিবা সেই পইচা কেইটা জোনৰ লগত খৰচ হৈছে দেচোন। মানে জোন আহিলে যেতিয়া আৰু এইখন ঘৰত কাম কৰা মানুহৰ কোনো দৰকাৰ নাই নহয়। আৰু আগতে তই অকলে অকলে এইখনত মানে মই ঘটি আছিলো, তই খাই আছিলি। মোৰ অফিচত তই এনেইহে আৰু নামতহে আছিলি, কিন্তু কামত একো এটা নাছিলি নহয়। সকলো কাম ময়ে কৰিব লাগে, চোৱা চিতাৰ পৰা সকলো কাম ময়ে কৰিব লাগে। হা? তই নামতহে আছিলি। এতিয়া আৰু তোৰ ঘৈণীয়েৰজনী চপাই ললি। এতিয়া মানে তেনেকৈতো ধাৰবিলাক মাৰিব লাগিব। এনে আজিকালি যুগতনো কোনে কাক খুৱাই থাকে? দাদা, তুমিও তেনেকৈ কৈছা, মই কি নকৰা কৈ আছো কোৱাচোন? এইবিলাক হবলা তোমাক লগালে। সেইজনী চৰিত্ৰটো মই আগৰ পৰাই জানিছিলো, এই যে লগনী ভগনী বুলি। আৰু শুনা, তোমালোকৰ যদি এইখন ঘৰত থাকিবলৈ মন নাই, ওলাই যাব পাৰা। তোমালোক থাকিনো কোনচা মোক কাম সহায় কৰি দিছা? হা? সহায় কৰাতকে খৰচে হৈছে। তোমালোক দুটাক এনেই পোহ পালন দি আছো। আগতে তুমি অকলে আছিলা, ঠিকে আছিলে। এতিয়া তুমি আকৌ টেটুত বৰমালা পিন্ধি ললা নহয়। এতিয়া সেইজনীকো আকৌ আমাৰ পুহিবলৈ কোনো দৰকাৰ নাই। আৰু শুনা, তোমাৰ চাকৰি বাকৰি একোৱেই নাই। ককায়েৰৰ মুখলৈ চাই পেলাইহে মানে জোনৰ ককায়েকে তোমালৈ জোনক বিয়া দিছিলে, বুজিলা? আৰু এতিয়া আৰু ককায়েৰো মানে তেনেকৈ তোমাক আৰু অফিচত তেনেকৈ ৰখাব নোৱাৰে নহয়। আমাৰো পৰিয়াল হৈছে, আমিও ভালকৈ থাকিব লাগে। এতিয়া তোমালোকৰ দায়িত্ব আমি ল'ব নোৱাৰো নহয়। তোমালোকৰ দায়িত্ব তোমালোকে নিজেই লোৱা। আৰু শুনা, এইখন ঘৰৰ পৰা তোমালোক ওলাই যাব পাৰা। যদি যাওঁ বুলি খোজা ওলাই যাব পাৰা, নহলে এনেদৰে কাম কৰি কৰি এনেকৈ খাই থাকিব পাৰিবা। দাদা, তই মুখেৰে কিয় নামাত বাৰু? নবৌয়ে ঠিকেই কৈছে। মানে তহঁত যদি এইখন ঘৰত থাকিব বিচাৰ, যোনে অহৰহ কাম কৰি থাকিব লাগিব। তেতিয়াহে আকৌ তহঁতৰ খোৱা বোৱা পৰা আদি কৰি এইবিলাক ধাৰ মৰিব। এনেই আজিকালি খুৱাই থাকিবলৈ কোনো দৰকাৰ নাই নহয়। তইতো এনেই নামতহে, আৰু কামততো একোডালেই নাই। আৰু তই যদি এইখন ঘৰৰ পৰা যাব খুজিছ, ওলাই যা। কোনো মানে মোৰ কোনো দৰকাৰ নাই মানে। দাদা, তয়ো মোক এনেকৈ কৈছ? হ'ব দে, মই আজি এইখন ঘৰৰ পৰা ওলাই যাম। এনেকৈ কৈ পেলাই বিজয় আৰু জোন এইখন ঘৰৰ পৰা ওলাই গুচি গ'ল। জোন, তুমি নহলে দুদিনমানৰ কাৰণে মাৰ ঘৰলৈকে যোৱাগৈ। তুমি ইয়াত বৰ কষ্ট পাবা অ। যোৱাগৈ যোৱা। যেতিয়া মই কাম এটা পাম আকৌ তোমাক মই লৈ আহিম। নাই, মই নাযাওঁ। যেনেকৈ আপুনি থাকে তেনেকৈ মই থাকিম। আৰু মইতো শপত এনেই লোৱা নাছিলোঁ নহয় হোমৰ গুৰিত, যে সুখে দুখে প্ৰতিটো মুহূৰ্ততে আপোনাৰ কাষত থাকিম বুলি। এতিয়া মই আপোনাৰ কাষতেই থাকিম। যিয়েই নহওক, যেনেকৈ নহওক, মই থাকিম বুলি কৈছোঁ যেতিয়া থাকিমেই। ভালৰ সময়ত আপোনাৰ ওচৰত থাকিম, আৰু বেয়াৰ সময়ত ঘৰলৈ যাম। নহ'ব, সেইবোৰ মোৰ দ্বাৰা নহ'ব। ভালে বেয়াই প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়তে আপোনাৰ লগতেই থাকিম মই। এনেদৰে কৈ পেলাই জোন আৰু বিজয় এটা সৰু ভাড়াৰ ঘৰত থাকিবলৈ ল'লে। এনেদৰে দিনবোৰ বাগৰিল। এদিনৰ কথা। আইঅ, মোৰ গোসাঁই পোৱালিটো ইমান ধুনীয়া। পেহী আহিছো, অকণমান লওঁ আহা।
জোন, তোমাৰ গাটো ইমান কেঁচেমা কেঁচেম গোন্ধাইছে, তুমি গা পা নোধোৱা নেকি? আৰু কাপোৰ কানিবোৰ নোধোৱা নেকি? ইমান লেতেৰা লেতেৰা গোন্ধাইছে, ইমান গোন্ধাইছে। প্লিজ জোন, তুমি এইটো হাতেৰে মোৰ ল'ৰাটোক নল'বা দেই। কিবা চুই মেলি আহিছে, কিবা বীজাণু চিজাণু লাগি আহিব পাৰে। এইটো হাতেৰে যদি মোৰ ল'ৰাটোক চুই দিয়া নহয়, মোৰ ল'ৰাটো বীজাণু বগাব। চি চি চি, ইমান গোন্ধাইছে নহয়, আঁতৰি যোৱা পাই ল'ৰাটো ধৰফৰাবলৈ লাগিছে। ইমান গেলা গোন্ধাইছে তোমাৰ গাটো। প্লিজ জোন, তুমি মোৰ ৰুমৰ পৰা ওলাই যোৱা। চিহ, কথা ইমান গোন্ধাইছে অ'। বৌ, কিনো গোন্ধ পালে? মই ধুনীয়াকৈ চাবোন চাৰ্ফ দি কাপোৰ কানি ধুওঁ, গা পা ধুনীয়াকৈ চাবোনে ধুওঁ। এতিয়া ডেটলে ঘৰত হাত পাত ধুই মেলি আহিছো। কিয়নো তেনেকৈ কৰিছে? মোৰ ভতিজাটোক ল'বলৈ মোৰ মন নাযায় নেকি? আপুনি কিয় তেনেকৈ কৰিছেনো? জোন, গোন্ধাইছে গুণেইটো গোন্ধাইছে বুলি কৈছো ন। মোৰ বমি আহো আহো হৈ গৈছে। প্লিজ তুমি ইয়াৰ পৰা ওলাই যোৱা, নহ'লে মোৰ ল'ৰাটোৰ গাত আকৌ বীজাণু বগাব। ঠিক আছে দিয়ক। নবৌকে জোনক তেনেকৈ কৈ পেলাই পঠিয়াই দিলে, আৰু জোনেও কান্দি কান্দি ঘৰলৈ গুচি গ'লগৈ। জোন, কি হ'ল? তুমি অকণমান আগতে ঘৰলৈ গৈছিলেহে, ইমান সোনকালে গুচি আহিলা যে? আমাৰ গোসাঁই পোৱালিটো কেনেকুৱা? তোমাক পেহী বুলি চিনি পাইছেনে নাই? গোসাঁই পোৱালিটো দেখিবলৈ ধুনীয়াই, মানে আমাৰ দাদাৰ লেখীয়া। কিন্তু বৌয়ে মোক বৰ বেয়াকৈ ক'লে জানানে? আৰু এটা কথা নহয়, তুমি আজি কাম বিচাৰি গৈছিলা নহয়, পালানে নাই? নাই অ' জোন, মই বহুত চেষ্টা কৰিলো, কিন্তু মই কাম নেপালো অ'। এনেদৰে দিনবোৰ বাগৰিল। বিজয়ে ক'তো কাম নেপালে। এইবোৰ কথা ককায়েকে গম পালে, আৰু এদিন ককায়েক আহি পেলাই ভৈনীয়েকৰ ঘৰত পাই গ'লহি। আৰে দাদা, তই ইয়াত? আমি ইয়াত আছো বুলি তই কেনেকৈ গম পালি? ভণ্টি, তোৰ ইমানবোৰ হৈ গ'ল, তই ককাইৰক জনাব নোৱাৰিলি নেকি বাৰু? নে ককাইৰক পৰ বুলি ভাবিলি? নাই অ' দাদা, কিনো কৈ পেলাই তহঁতক টেনচন দিওঁ। তহঁত ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি আছ, সেইকাৰণে মই কথাটো ক'বলৈ বৰ বেয়া পালো অ'। সেইকাৰণে নক'লো। আৰু ভতিজাটোও আহিছে, আৰু ঘৰখন একেবাৰে হাঁহি ফূৰ্তিৰে ভৰি আছে। সেইবাবেই তহঁতক মই এইবোৰ কথা নক'লো অ' দাদা। ভণ্টি, মই তোক কিন্তু বেয়া পাইছো। তই মোক এবাৰ হ'লেও জনাব লাগিছিলে। তই মাক নজনা ঠিক আছে, মায়ে শুনি পেলাই দুখ পাব, কিন্তু তই মোক এবাৰ হ'লেও জনাব লাগিছিলে নহয়। তোৰ দুখৰ সময়ত মই যদি এষাৰ মাত দিব পাৰিলোহেঁতেন, তেতিয়া মোৰ বৰ ভাল লাগিলেহেঁতেন। কিন্তু মই এতিয়া বেলেগৰ পৰা জানি তোৰ ঘৰত ওলাইছোহি। তই মোক কিয় নকলি? আৰু কথাবোৰ তই কচোন মোক। আৰু জোনে সকলো কথা ককায়েকৰ আগত খোলাকৈ কৈ দিলে। আৰে, তেওঁলোকক জেলত নিদিলি কিয়? তেওঁলোকক জেলত দিব লাগিছিলে। মই তেওঁলোকক জেলত দি দিম। নালাগে দাদা, এইবোৰ একো নকৰিবি দে। তেওঁলোকে যি আমাৰ লগত কৰিলে কৰক, আৰু আমি তেওঁলোকৰ লেখীয়া হ'ব নিবিচাৰো অ' দাদা। হ'ব দে, তই এইবোৰ নকৰিবি। জোনৰ ককায়েকে সকলো গম পাই পেলাই জোন আৰু বিজয়ক ঘৰলৈ লগ ধৰিলে। জোন বিজয় নাযাওঁ বুলি ক'লে। ককায়েকে নিজৰ ব্যৱসায়ত বিজয়ক সোমোৱাই ল'লে। এতিয়া জোন আৰু বিজয়ৰ অৱস্থা পাতি বহুত ভাল হ'ল। এইফালে বিজয় নবৌৱেক আৰু ককায়েকক পুলিচে গ্ৰেপ্তাৰ কৰিলে। তেওঁলোকে লোকৰ পইচা আনি পেলাই খালেহি, সেইবাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে। আৰু এই কথা গম পাই পেলাই বিজয় আৰু জোন থানাত হাজিৰ হ'লগৈ। তেওঁলোকে ককায়েক আৰু নবৌৱেকক মোকোলাই লৈ আনিলে। বিজয় ককায়েক আৰু নবৌৱেকে ভুলবিলাক বুজি পালে, আৰু বিজয়ক আৰু জোনক ক্ষমা খুজিলে, আৰু তেওঁলোক মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।